have a story. 1937 মুক্তি গেছে সুভাষ চন্দ্র বোস গুরুদেব কালীচরণ নম্বর সব আছে দুইটা সমাগত 2024 বৰ্ষৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ আৰু বিটিচিত যি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে যি হাগ্ৰামা মহিলাৰ বিপিএফ দল আৰু এইবেলি বিপিএফ দলেও শোণিতপুৰ জিলাত প্ৰায় 3টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াৰ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ এই যি বিপিএফৰ এক কাৰ্যালয়ত মই দেখুৱাইছোঁ এইটো হৈছে যি ঢেকিয়াজুলিৰ সমষ্টি বিপিএফৰ কাৰ্যালয় আৰু এইবাৰ আচলতে যি হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলে শোণিতপুৰ জিলাত 3টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াৰ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মোৰ লগত বৰ্তমান উপস্থিত আছে ঢেকিয়াজুলি সমষ্টি কমিটিৰ সভাপতি আছে মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব এইবাৰ আচলতে বিপিএফ দলে 3টাকৈ সমষ্টিত আচলতে প্ৰাৰ্থিত্ব দিয়াৰ আপোনালোকে কিবা কুচকাৱাজ আৰম্ভ কৰিছে বা কিবা জনগোষ্ঠী আৰম্ভ কৰিছে নমস্কাৰ পোনপ্ৰথমে আমাৰ ND24 দাদাসকললৈ লগতে ইয়াত উপস্থিত মোৰেই আমাৰ কাৰ্যকৰ্তাসকল আৰু ঢেকিয়াজুলি ৰাইজৰ মৰ্মে ইয়াতে ভাল খবৰ যে বিপিএফ দলটো ঢেকিয়াজুলি সমষ্টিত প্ৰায় খুবেই ষ্ট্ৰং হৈ পৰিছেহি আৰু অগ্ৰগতিত আগবাঢ়ি আছে আমাৰ লগত বহুত কাৰ্যকৰ্তা এতিয়া যোগদান কৰি আছে বিজেপিৰো কৰি আছে কংগ্ৰেছৰো কৰি আছে বা বিভিন্ন অন্যান্য দলৰ বিলাকেও আমাৰ লগত যোগদান কৰি আছে আৰু আমি খুবেই আনন্দিত হৈছোঁ যে ঢেকিয়াজুলি সমষ্টিত বিশেষকৈ বিপিএফ দলক ৰাইজে আঁকোৱালি লৈছে লগতে প্ৰায় 40,000ৰো অধিক বৰ্তমান আমাৰ লগত জড়িত হৈ আছে কাৰ্যকৰ্তাসকল আৰু আমি ভাবা নাছিলোঁ যে ৰাইজে আমাক ইমান মৰম কৰিব চেনেহ দিব যে এই কম সময়ৰ ভিতৰত যে আমাক ৰাইজে নিজে যোগাযোগ কৰি যে ঢেকিয়াজুলি সমষ্টিত বিপিএফক মানে আঁকোৱালি লৈছে খুবেই ৰাইজলৈ আমি অশেষ ধন্যবাদ আঁকোৱালি লোৱাৰ বাবে আৰু পোনপ্ৰথমতে যিটো নেকি প্ৰশ্ন আহি আছে ঢেকিয়াজুলি সমষ্টি বৰচলা সমষ্টি বা ৰাঙাপাৰা সমষ্টি পাত ইয়াত এতিয়া সদ্যহতে যিহেতু আমাৰ সাংগঠনিক দিশটো মজবুত কৰাটো ইম্পৰ্টেণ্ট সাংগঠনিক দিশটো যদি ষ্ট্ৰং হয় তেতিয়া বেলেগ কথা এতিয়া আমাৰ ইয়াতে সাংগঠনিক দিশটো মজবুত হৈ আছে বৰচলা হওক ঢেকিয়াজুলি হওক বা ৰাঙাপাৰাই হওক আমি খুবেই ভাল পাইছোঁ এতিয়া ওপৰ মহলত আমাৰ এটাই দায়িত্ব আহিছে ওপৰৰ যিটো নিৰ্দেশ মৰ্মে পাৰ্টিৰ আমাৰ মাননীয় হাগ্ৰামা মল্লিক ছাৰৰ কিবাত সাংগঠনিক দিশটো আমি ষ্ট্ৰং কৰিব লাগে আৰু লগতে সেই হিচাপে আমি কাম কৰি গৈ আছোঁ কাৰ্যকৰ্তা হিচাপে আগন্তুক 26ৰ নিৰ্বাচনৰ হেতু আমাৰ হাইকমাণ্ডে যিটো ডিচিশ্যন তাৰ ভিত্তিত হ'ব সদ্যহতে আমি এতিয়া নিৰ্বাচন বুলি নহয় আমাৰ সাংগঠনিক দিশটো মজবুত কৰি আছোঁ যদি ৰাইজে যদি বিচাৰে আহক সময়টো তাতে দেখা যাব ৰাইজে যদি কিবা ঢেকিয়াজুলি বা কিবা ভাবিছে তেতিয়া সেই সময়ত কি হয় সেইটো ক'ব নোৱাৰি কিন্তু সদ্যহতে আমি এয়া স্পষ্ট সকলো ৰাইজক আহ্বান বা অনুৰোধ জনাইছোঁ আহক বিপিএফ দলটোক ষ্ট্ৰং কৰাৰ সহযোগ কৰক ৰাঙাপাৰা হওক বৰচলা হওক বা ঢেকিয়াজুলি হওক শোণিতপুৰ জিলাত 3টাকৈ সমষ্টিত বিপিএফ দলে ইতিমধ্যে প্ৰাৰ্থিত্ব তেওঁলোকে ইয়াত প্ৰক্ষেপ কৰিব সেইটোৱে মানে কি যে সাংগঠনিক দিশটো প্ৰথম ষ্ট্ৰং কৰিবলৈ বা মজবুত কৰিবলৈ দায়িত্ব দিছে যেতিয়া হাইকমাণ্ডে কিবা নিৰ্দেশ দিব তেতিয়া পৰ্যায়ক্ৰমে আমাৰ সেইটো হ'ব এতিয়া সদ্যহতে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যাতে আমি আগন্তুক নিৰ্বাচনত আগভাগ ল'ব পাৰোঁ সেইবাবে আমি এতিয়া সদ্যহতে আমি নিজৰ কমিটিবোৰ বা যিখিনি কৰিবলগীয়া কাম দলৰ সেইবোৰত আমি ধ্যান দি আছোঁ পৰ্যায়ক্ৰমে যেতিয়া হাইকমাণ্ডে আমাক নিৰ্দেশ দিব তেতিয়া কিবা এটা যদি ৰাইজে বিচাৰে যদি 26ত খেলা ৰাইজে তেতিয়া নিশ্চয় কিবা এটা ডিচিশ্যন ল'ব বুলি আমি মানে গম পাওঁ কিন্তু এতিয়ালৈকে বৰ্তমান আমি সাংগঠনিক দিশত লাগি আছোঁ কিমান শক্তিশালী ঢেকিয়াজুলিত সাংগঠনিক ভেটি বিপিএফৰ বৰ্তমান কিমান শক্তিশালী মানে ক'বলৈ গ'লে ভাবাত চাই বেছি ৰাইজে যোগদান কৰিছে ছাপোৰ্ট কৰিছে য'ত গৈছোঁ গাঁৱে গাঁৱে ভয়ে আমি গৈছোঁ যে কৈছে যে ঢেকিয়াজুলি সমষ্টিত আমাক লাগে কিবা এটা যদি অপশ্যন পায় সেই যদি আমাৰ হাগ্ৰামা মল্লিক ছাৰে যদি খেলাই দিয়ে আৰু ভাল ৰাইজৰ ফিডবেকটো এইটোৱে যে ঢেকিয়াজুলিত আমাক চেঞ্জ লাগে কৈছে ৰাইজে বিভিন্ন গাঁৱত কাৰণ কিয় কিছুমান ওলাইছে লোকেল মাছ চালানী মাছৰ কথাও কিছুমান ৰাইজে কৈছে আমাক যে আমি আৰু নোৱাৰোঁ মানে সেইবিলাক বহুত কথা আছে সময় পৰ্যায়ক্ৰমে কম এতিয়া মানে 10 বছৰ যিহেতু চালানীৰ কথা কৈ আছে ৰাইজে আমাৰ ওচৰত কমপ্লেইন লৈ বহুতে অফিচলৈ আহে কাৰ্য আমাৰ কাৰ্যালয়লৈ কিন্তু আমি কৈছোঁ আপোনালোকে কি কৰে সময়ত আপোনালোকেহে জানিব
এইটো আমি ৰাইজৰ ওচৰত হৈছোঁ যদি ৰাইজে বিচাৰে BPF নিশ্চয় কিবা এটা হ'ব কিন্তু সদ্যহতে আমি সাংগঠনিক দিশত দায়িত্বত আছোঁ সাংগঠনিক দিশটো আমি মজবুত কৰিম বুলি ভাবিছোঁ লগতে এনেকুৱাই ঠিক তেনেকুৱাই গাঁৱে গাঁৱে বহি মানে BPFটো যদি হৈ যায় তেতিয়া আৰু ভাল লাগিব আমাক যিহেতু ইমান আদৰণি জনাইছে লগতে 40,000ৰ অধিক কাৰ্যকৰ্তা আমাৰ লগত যোগদান হৈছেহি কণ্টেক্ট কৰি আছে অতি সোনকালে আপোনালোকে গম পাব কিমান কাৰ্যকৰ্তা BPF দলৰ লগত আছে আৰু আছে মই তাৰ মতে জানিব বিচাৰিম কি ক'ব এইবাৰ BPF দলে 3টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আপোনালোকে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে কি ক'ব মই ইউথ প্ৰেছিডেণ্ট মই এইটোৱে কওঁ যে আমাৰ BPF দলটো একদম ষ্ট্ৰং হ'ব লাগে আৰু যিমান লিডাৰ্ছ আমাৰ ইয়াতে আছে ঘৰে ঘৰে যায় আমাৰ BPF দলটো ষ্ট্ৰং কৰিব আৰু এইটোৱে ভাবোঁ যে আমাৰ ছাপৰ্ট আছে একদম গাঁৱে গাঁৱে একদম ছাপৰ্ট আছে আৰু মানুহবিলাকে কৈ আছে যে এবাৰ চেঞ্জ লাগে আমাক চালি মাছটো নালাগে এইটোৱে ইমানে কৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ